আমি আহিলোঁ হঠাতে আহি পেলাই আমি দেখিলোঁ যে এটাতো তেওঁলোকৰ তাত ড্ৰাগছৰ ব্যৱসায় চলি আছে আৰু তেওঁলোকৰে মানুহে আজি SP ডাঙৰীয়া আৰু আমি আহিলোঁ আমাৰ গোটেই দলটি লৈ পেলাই ইয়াতে আমি গম পালোঁ আৰু যিহেতুকে কৈ পেলাই আহিলে আমাৰ খুব ভালকৈ তেওঁলোকে স্বাগতম কৰে সেইকাৰণে হঠাতে আমি আহিলোঁ ইয়াৰ ভিতৰত তেওঁলোকে জেলৰ মানুহে ড্ৰাগছ লৈ আহে বাহিৰৰ পৰা কোনোবা এজন পটংগীয়া আছে কোনোবা এজন হাজৰিকা আছে আহি পেলাই SP সাহেব কাৰ হাতত দিয়ে কি নাম আছিলে চালিমুদ্দিন নামৰ এজনৰ হাতত দিয়ে দি পেলাই ভিতৰত টকা দিলে তেওঁলোকে হেৰি পায় এই ড্ৰাগছটো পায় গাঞ্জা পায় দ্বিতীয়ত কোনোবা আহিলে আগতীয়াকৈ তেওঁলোকে খবৰ পাই যায় চব বস্তুখিনি লুকাই দিয়ে তৃতীয়ত যিসকল মানুহ ইয়াত তেওঁলোকক লগ কৰিবলৈ আহে তেওঁলোকক স্লিপ দিয়ে এতিয়া বহুতৰ কি হয় যে মোৰ যোনজন কয়দী আছে তেওঁ খাবলৈ টকা 1000 দিব বিচাৰিছোঁ সেই টকা 1000ৰ স্লিপ এটা লয় 500 টকা ৰাখি দিয়ে বাকী 500 টকা কয়দীজনৰ নামত এখন স্লিপ বনাই দিয়ে তাৰ লগত সুন্দৰকৈ 3খনকৈ কেণ্টিন চলিছে কেণ্টিনত মাছ মাংস তাৰপিছত কোল্ড ড্ৰিংক ফ্ৰিজ আছে তাত ফ্ৰিজত সুন্দৰকৈ কোল্ড ড্ৰিংক যোনে পইচা দিয়ে সেই কোল্ড ড্ৰিংক পায় এনাৰ্জি ড্ৰিংক ভাং খোৱাৰ পিছত এটা ড্ৰিংক এটা খায় কি নাম সেইটো ষ্টিং নামৰ সেইটো আমি পাইছোঁ 100 বটল তাৰ ভিতৰত আছে এতিয়া কথাটো হৈছে কি জেলৰ ভিতৰত এটা বিলাসী হেৰি টকা দিলে পায় আৰু সেই বস্তুটো তেওঁলোকে চলাই আছে আৰু সুধিলত ছুপাৰিনটেণ্ডেণ্ট এই বুলি কয় যে জেলখনত চৰকাৰৰ তৰফৰ পৰা তেওঁক মানে হেৰি হয় তেওঁক পইচা লাগে জেলখন চলাবলৈ তেওঁৰ হাতত মানে চৰকাৰৰো তেওঁ বদনাম কৰিছে পইচা নাপায় সেইকাৰণে তেওঁ ইয়াত ব্যৱসায় চলাবলগীয়া হৈছে আৰু তেওঁ চাবোন তেল ইত্যাদি কিবা কিবি কিনি দিয়ে সেইকাৰণে তেওঁলোকে এইটো এনে নিকৃষ্ট কাম এখন জেলৰ ভিতৰত ইতিমধ্যে IGP ডাঙৰীয়ানীক এই কথাষাৰ অৱগত কৰা হৈছে হোম ছেক্ৰেটাৰী ছাৰকো অৱগত কৰা হৈছে আৰু বিহিত ব্যৱস্থা আজি গধূলিৰ ভিতৰত লোৱা কৰিবলৈ এইটো গভৰ্ণমেণ্টলৈ পঠিওৱা হ'ব এতিয়া আমাৰ ভূঞা ডাঙৰীয়া যোনজন আছে মইতো দেখিছোঁ যে তেওঁ হাজাৰ কওক নকওক ছুপাৰিনটেণ্ডেণ্ট আৰু জেলৰ যোনজন আছে তেওঁলোকৰ চকুৰ প্ৰচাৰত সেই তেনেধৰণৰ কামবোৰ চলিছে কিয় চলিব তেনেকুৱা জেলখনৰ ভিতৰত হাজাৰ চৰকাৰেতো জেলখন চলাবলৈ পইচা দিছে তেওঁলোকে ইয়াত ব্যৱসায় চলাই তেনেকৈ ড্ৰাগছৰ ব্যৱসায় কৰি ইয়াত এজন মানুহ শাস্তি দিয়া মানে এইটো নহয় যে তেওঁক এটা বেয়া পৰিৱেশত ৰাখিব এটা ভাল পৰিৱেশত ৰখা হৈছে কিন্তু সেইবুলি ইয়াত কোল্ড ড্ৰিংকছ মাছ মাংস ইত্যাদি কেণ্টিন ভোগ বিলাসিতাৰ সেইটো এখন জেলত চলিব নোৱাৰে ইয়াত আহে আমাৰ জেলৰ ভিতৰৰ মানুহে লৈ কৈছোঁ নহয় বা পটংগীয়া আৰু হাজৰিকা নামৰ মানুহ এজন আছে তেওঁলোকে আনে এতিয়া SP ডাঙৰীয়াই সেইটো কেছ লৈছে এতিয়া তেওঁলোকৰ বিৰুদ্ধে কেছ লোৱা হ'ব আৰু ভিতৰত তেওঁলোকৰ মানুহ আছে ভিতৰত মানুহে গৈ পেলাই তাত পইচা দিব পাৰিলে সেইটো দি দিয়ে এতিয়া তদন্ত হ'ব এইটো SP ডাঙৰীয়াই তদন্ত কৰিব তদন্ত কৰাৰ পিছত আচল তথ্যখিনি ওলাব পাইছোঁ বেছি নহয় কম আৰু ভিতৰত আমি অহাৰ পিছত আমি গম পাইছোঁ যে এটা মেছেজ গৈছে চব লুকাই দিবলৈ দিছে কিন্তু তথাপিও পোৱা হৈছে কম পোৱা হৈছে কিন্তু পোৱা হৈছে কিয় এনেকুৱা এটা তেওঁলোকৰ সন্মুখত এটা কাম হৈ আছে আৰু তেওঁলোকে জেলখন চলাবলৈ এটা কথা ভাবকচোন তেওঁলোকৰ জেলখন চলাবলৈ তেওঁলোকে পইচা নাই আৰু অসমত তেনেকৈ ধৰণে জেলবোৰ চলাই বুলি তেওঁলোকে কৈছে চৰকাৰখনক তেওঁলোকে বদনাম কৰিছে জেল চলাবলৈ পইচা নাই সেইকাৰণে তেওঁলোকে ইয়াত ব্যৱসায় কৰি ড্ৰাগছৰ ব্যৱসায়লৈকে চলে সেইটো চলাই পেলাই ইয়াত তেওঁলোকে জেল তেনেধৰণে চলাইছে চৰকাৰে কি তেনেধৰণে তেওঁলোকক জেল চলাবলৈ দিছে নেকি